পলয়ংকাৰী বানে জীৱন শেষ কৰা এগৰাকী মাতৃৰ কৰুণ কাহিনী এয়া। সাহসী মাতৃয়ে পানীৰ মাজৰ পৰা চিঞৰি কৈছিল, মই সাঁতুৰি গৈ আছোঁ। নাম ষ্টিংকি ওৰফে ৰাইখানা আৰা আহমেদা। চৌদিশে পলয়ংকাৰী বান আহিছিল। দিক বিদিক হেৰুৱাইছিল সকলোৱে। দেখিছে গাই গৰুৰ অৱস্থা কেনেকুৱা, সেয়া মানুহ দেখিছে বহি আছে। এতিয়া আমি এওঁলোকক উদ্ধাৰ কৰোঁ। কিন্তু নিজৰ 2 সন্তানক বচাবলৈ এবুকু পানীত জাপ দিছিল ৰাইখানা আৰা আহমেদাই। ৰাইখানাক বচাবলৈ জাপ দিছিল ৰাতুল চাওৰাই। কিন্তু উভতি নহাৰ বাটে গ'লগৈ 2 সন্তানৰ মাতৃ ৰাইখানা আৰু 2 সন্তানৰ পিতৃ ৰাতুল চাওৰা। ৰাইখানাৰ পিতৃয়ে বৰ্ণনা কৰিলে ভয়াৱহ পৰিস্থিতিৰ সেই শিহৰণকাৰী দৃশ্যবোৰ। প্ৰথমতে আপোনাৰ 2:40 মানত প্ৰায় ৰাতিপুৱাৰ পৰা গোটেই ৰাতিপুৱাটো পৰা বৰষুণ দি আছে। 12টামান বজাত বৰষুণ এৰালে। আমি বৰষুণৰ পানী আছে হৈছে ইমান টেনশ্যন নাই লোৱা, এইটো আৰু সাধাৰণ কথা বুলি ভাবি আছোঁ। তাৰপিছত 2:40 মানত হঠাৎ পানী প্ৰায় আৰু তেনেকুৱা ধৰণৰ টাইমটো হ'ব, আমাৰ হুচ নাই আৰু অনুমানিক কৈছোঁ। আহিছে আমি মানে মই দোকান এখন মোৰ সিফালে আছিলে, সৰু কাঠৰ কাম কৰোঁ, তাত কাম কৰি আছিলোঁ। তাৰপিছত আমি মাকে মই তাত আছিলোঁ, ছোৱালীজনী ইয়াত আছিলে, আমাৰ ঘৰ ইয়াতে আছিলে। কথাটো হ'ল কি, অটাওঁতে মেলে মোৰ নাতিনীকেইজনীক লৈ পেলাই, নাতিনীকেইজনী বৰ্তাকৰ ঘৰ অকণমান আগত, ইয়াৰ পৰা 150 মিটাৰমানৰ আঁতৰত, তাত থ'বলৈ গ'ল। আৰু মানে ছোৱালীজনীয়ে ভাবিলে কি, মইতো ছোৱালীকেইজনী আনিলোঁ। কিমান ডাঙৰ, কিমান বয়স হৈছিলে মোৰ ছোৱালীজনী যিজনী? প্ৰায় 28 বছৰ। তাৰপিছত আপোনাৰ নাতিনীকেইজনী থৈ পেলাই মোক আৰু মাকক আনিবলৈ গ'ল। তাত পানী ফুল হৈ গ'লগৈ কাৰণে, ফুল হৈ যোৱাৰ কাৰণে মানে আনিবলৈ যাওঁতে পানী তেতিয়া এক আঁঠুমান আছিলে। মই মানে সকলোৱে দেখা কথাটোৱে কৈছোঁ, পিছত মই গম পাইছোঁ, মইতো নাছিলোঁ। তাৰপিছত 1 আঁঠুমান থাকোঁতে নামি গৈছিলে। মাজবাটলৈ পাওঁতে প্ৰায় 70-80 মিটাৰমানৰ ৰাস্তা, এইটো ৰাস্তাৰ পৰা এইটো ৰাস্তালৈ 80-90 মিটাৰমানৰ ৰাস্তা। মাজপথত পাওঁতে 1 বুকুমান পানী হৈ গ'ল। তাৰমানে 1 মিনিটত ইমানখিনি হৈছে, মানে পগলা পানীৰ দৰে আহিছে, মানে ভাবি অন্ত নোপোৱাকৈ। তাৰপিছত আপোনাৰ নেকি তাই খহি গুচি গ'ল। যোৱাৰ পিছত তাই সাঁতুৰিবলৈ জানিছিলে, কৈছে হ'ব চিন্তা কৰোঁ, মই সাঁতুৰিব জানো, মই আহিম। আহিছে বুলি চবেই দেখাবিলাকে কৈ আছে। আকৌ ভৰি পিছলি খাই ঠেলি লৈ গ'ল। তেতিয়া তাই নাৰ্ভাছ হ'ল বুলি কৈছে। তেতিয়া সেই সময়ত ভৰি পিছলি যোৱাৰ পিছত, নাৰ্ভাছ হৈ যোৱাৰ পিছত, ওচৰৰ যিটো ভতিজা বুলি কৈছোঁ, ওচৰৰ ৰাতুল বুলি কয়, সেই ৰাতুলে তাৰমানে গৈ জঁপিয়াই আনিবলৈ গৈছিলে। আনিবলৈ যাওঁতেই আপোনাৰ সিও গৈ ক'লে, ওচৰ চুবুৰীয়া মানুহ ক'লে, আহাচোন, আমি অকলে মই নোৱাৰিছোঁ, পানী বহুত, আৰু 2জনমান আহিলে আমি ধৰি কৰি পেলাই আমি লৈ যাম তেতিয়ালৈকে। তাৰপিছত কোনোতো নাই, সহায় কৰিবলৈ নগ'ল, ভিডিঅ' বনোৱাত ব্যস্ত থাকিলে। সোমবাৰে আবেলি তেতিয়া 2মান বাজিছিল। পানীৰ সোঁতে পলকতে লৈ গৈছিল ৰাইখানাৰ ঘৰখন। ৰাইখানাই সেই সকলোবোৰ পাহৰি পথাৰৰ মাজত আত্মীয়ৰ ঘৰত থকা নিজৰ সন্তানৰ কথা ভাবি জাপ দিছিল পলয়ংকাৰী বানত। কিছু সময় সকলো ঠিকেই আছিল, কিন্তু বানৰ প্ৰকোপ হঠাৎ বাঢ়ি আহিল। ৰাইখানাক প্ৰবল সোঁতে আৱৰি ধৰিলে। ৰাইখানাৰ হাতখন ওপৰলৈ কৰি সহায় বিচাৰিলে। ৰাইখানাক বচাবলৈ যোৱা শ্ৰমিক লৈ গ'ল প্ৰবল সোঁতে। পথৰ ওপৰৰ পৰা চাই ৰোৱা বগদাইৰ সকলো যেন তেতিয়া অসহায় হৈ পৰিল। ভিন্ন চেষ্টা বিফল হ'ল বগদাইবাসীৰ। কিন্তু ৰাতুলে নিজৰ জীৱনৰ কথা নাভাবি জাপ দি গুচি গ'ল উভতি নহাৰ বাটেৰে। কিছু সময়ৰ পাছত নিথৰ দেহ উদ্ধাৰ হ'ল ৰাইখানাৰ। 3 দিনৰ পাছত উদ্ধাৰ হ'ল ৰাতুলৰ নিথৰ দেহ। কিছু দূৰত জীৱিত অৱস্থাত এখন কবৰস্থানৰ ৱালৰ ওপৰত জীৱিত অৱস্থাত উদ্ধাৰ হ'ল ৰাইখানাৰ স্বামী। ভয়াৱহ পানে এনেদৰে শেষ কৰিলে বহুতৰ জীৱন, নিথৰুৱা কৰিলে বগদাইৰ 4 সন্তানক। ভিডিঅ' জাৰ্নেলিষ্ট মুনৰ সহযোগত মাধুৰ্য শইকীয়াৰ ৰিপৰ্ট, assam.com।